হয়, সত্ৰনগৰী ৰামদিয়াৰ ষষ্ঠস্থিত শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰত আজি ২৭ মাঘ সোমবাৰে দিনজোৰা আধ্যাত্মিক কাৰ্যসূচীৰ অষ্টপ্ৰহৰ ব্ৰত মহোৎসৱ ভাগি কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ৰাতিপুৱাৰে ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজহুৱা সমাধিকৃত কাৰ্যসূচী কিছু সময় পিছতে অনুষ্ঠিত কৰা হ'ব আৰু আধ্যাত্মিক কাৰ্যসূচীৰ শীৰ্ষ কাৰ্যক্ৰমটো হাতত লোৱা হৈছে। আৰু যিহেতু এইখন এখন দামোদৰীয়া সত্ৰ আৰু দামোদৰীয়া যি ঐতিহ্য সেই ঐতিহ্য বহন কৰি আহিছে শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰখন। আমি পোনপটীয়া সম্প্ৰচাৰ ডিবি নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছো। হাজোৰ পৰা আমি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম আৰু ভিতৰত যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ভাগৱত পাঠ কাৰ্যসূচী চলি আছে। এয়া আধ্যাত্মিক কাৰ্যসূচীৰে শীৰ্ষ কাৰ্যপন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আইসকলৰ নাম প্ৰসংগকে আদি কৰি ভকতসকলৰ নাম প্ৰসংগকে আদি কৰি সমাধিকৃত কাৰ্যসূচীও অনুষ্ঠিত কৰা হ'ব আৰু এক আধ্যাত্মিক কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰ প্ৰাংগণত। আৰু ৰাতিপুৱাৰে পৰা পবিত্ৰ মাঘ মাহৰ লগত সংগতি ৰাখি শীৰ্ষ কাৰ্যপন্থা হাতত লোৱা হৈছে আৰু পকা গুৰ মিঠৈ আৰু লাৰু তৈয়াৰ কৰা হৈছে। পকা গুৰ মিঠৈৰ ৫০,০০০তকৈ অধিক লাৰু তৈয়াৰ কৰা হৈছে ভক্তক আদৰিবৰ কাৰণে। পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিবলৈ সক্ষম হৈছো হাজোৰ পৰা। বহুত মানুহ হয় ইয়াত, বহুত অগণন মানুহ আৰু সকলো ভক্তজনে ইয়াতে যি আশীৰ্বাদ বিচাৰে সেই আশীৰ্বাদ পায় আৰু বহুত দূৰ দূৰণিৰ পৰা আহে। আমাৰ এইটো বহুত যুগৰ পৰা চলি আহিছে এই পৰ্বটো। আমাৰ মানুহখিনিয়ে সকলোৱে ইয়াতে কৰ্মৰ কাৰণে ব্যস্ত আৰু ইয়াত ধৰ্মপাল ৰাজ বহুত উপস্থিত হৈ আহি যিটো হ'ল আমাৰ মাঘ মাহৰ শুক্লা ত্ৰয়োদশী তিথি। এই তিথিটোত প্ৰায় ৫০০ বছৰমান আগৰ পৰা আজিলৈকে এই শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰ সস্তাৰ গাঁৱৰ এই সত্ৰখনত আমাৰ এই অষ্টপ্ৰহৰ ব্ৰত আমি পালন কৰি আহিছোঁ। এই ব্ৰতৰ দিনা পোহৰ হোৱাৰ লগে লগে সেউজালি দিয়াৰ লগে লগে আমি ইয়াত উৎসৱটো আৰম্ভ কৰোঁ আৰু পিছদিনাখন ঠিক তেনেকৈ ৰাতিপুৱা সেই মুহূৰ্তলৈ এই অষ্টপ্ৰহৰ ইয়াত বিভিন্ন নাম, তাৰপিছত এইবিলাক আপোনাৰ ভাগৱত পাঠ, সংকীৰ্তন ইত্যাদি ইত্যাদি এইবিলাক অনবৰত তাৰমানে অবিৰতভাৱে সেই দিনৰ দিনটো আৰু নিশাটো চলিয়ে থাকে। আৰু আমাৰ এটা এনে জনবিশ্বাস আৰু সকলো ফলো পাইছে যে এই শুভ দিনটোত যিবিলাকে ইয়াত ভোগ বিশেষকৈ লাৰু দিয়ে প্ৰদান কৰি এই মহাপ্ৰভুৰ ওচৰত যি কামনা কৰে সেই কামনাৰ ফল পাই আহিছে। আৰু সেয়েহে আমাৰ অসম নহয়, অসমৰ বাহিৰৰ পৰাও বহুত ভক্তপ্ৰাণ লোকে আহি ইয়াত ভোগ দিয়ে, ইয়াত মহাভোগৰ উপৰিও লাৰু আগবঢ়ায়। আৰু এইবাৰ আমাৰ ৫০,০০০ লাৰু বনোৱাৰ মানে এটেম্প লৈছে আৰু সেইমতে ইতিমধ্যে লাৰু বনোৱাৰ কাম সমাপ্ত হৈছে। তাৰমানে আমি কেতিয়াই এই উৎসৱটো আৰম্ভ হৈছিলে আমি ভালকৈ নাজানো। আমি সৰুৰ পৰা এই উৎসৱটো আমি দেখি আহিছোঁ, পাই আহিছোঁ। ইয়াতে মোৰ ওপৰত বক্তাজনে কোৱাৰ নিচিনাকৈ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি নেক্সট দিনা ৰাতিপুৱালৈকে ২৪ ঘণ্টা এই উৎসৱটো আমি পালন কৰোঁ গোটেই ৰাইজৰ উপৰিও আমাৰ যিবিলাক ছোৱালী বাহিৰত বিয়া দিছে ছোৱালীবিলাকো জোৱাইবিলাকৰ লগত আহি এই উৎসৱটোত তেওঁলোকো যোগদান কৰে। আৰু বহুতে ইয়াতে মানে আমাৰ এইটো শুনি বুলি কয়, কোনোবাই লাৰু ১ পোন দিব, কোনোবাই গুড় ১ চাকি দিব, মিঠাতেল মানে ১ টিং দিব, ভোগ ১ থাল দিব। এনেকৈ মানে আমি ৰাজহুৱা গোটেই ৰাইজৰ দান বৰঙণি এই উৎসৱটো পালন কৰা হয়। নমস্কাৰ, ব্ৰত উৎসৱ উদযাপন সমিতিৰ পৰা আপোনালোকক সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইটো মহৎ অনুষ্ঠান আপোনালোকে
প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে আমাৰ ওচৰত আহি উপস্থিত হৈছে আৰু এইখিনিতে আমি ষষ্ঠাৰ ব্ৰত উৎসৱ উদযাপন সমিতিয়ে সমূহ ধৰ্মপ্ৰাণ ৰাইজক ধাৰ্মিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ নাম হ'ল অষ্টগ্ৰহৰ ব্ৰত অনুষ্ঠান। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা ত্ৰয়োদশী তিথিত আমাৰ এই অনুষ্ঠানটি উদযাপন কৰা হয় আৰু এই অনুষ্ঠানটোৰ তাৎপৰ্য আমাৰ যিবোৰ মানুহে ইয়াত মানস কৰি আমাৰ মেইন তাৎপৰ্যটো হ'ল আমাৰ লাডু আগবঢ়োৱা। ইয়াতে বহুত মানুহে মানস কৰি লাডু আগবঢ়ায় আৰু সেই যিবিলাক ভক্তই লাডু আগবঢ়ায় তেওঁলোকৰ মানস পূৰ্ণ হয় বুলি এটা লোকবিশ্বাস চলি আহিছে ইতিপূৰ্বৰ পৰা। আমাৰ গাঁৱৰে স্থানীয় পুৰোধা ব্যক্তিসকলে এই অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু এতিয়া আমি এইটোক আগবঢ়াই নিয়াত সহায় সহযোগ আগবঢ়াইছে আৰু লগতে আমাৰ যিবোৰ ভক্তবান ৰাইজে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে এই অনুষ্ঠানটোৰ কাৰণে আমি এই চেগতে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধু জয়প্ৰকাশ ধৰ্মপাল ৰাইজ জয় জয়তে আপোনালোকৰ আমাৰ সমিতি উৎসৱ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি যে আমাৰ ইয়াত এই অনুষ্ঠানটো প্ৰচাৰ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ। আমাৰ এই অনুষ্ঠানটো আজি ৰাতিপুৱা 4 বজাৰ পৰা আৰম্ভ হৈছে। এইটো অষ্টপ্ৰহৰ ব্ৰত। এই অষ্টপ্ৰহৰ ব্ৰতত বিভিন্ন কাৰ্যসূচী থাকে, বিশেষকৈ ভাগৱত পাঠ, সামাজিক কীৰ্ত, পুষ্পাঞ্জলি গ্ৰহণ, নাগাৰা নাম পৰিৱেশন, এনেকৈ আমি 24 ঘণ্টা সময় পৰিৱেশন কৰি শেষ হোৱাৰ পাছত আমি আমাৰ লাড়ু, এই উৎসৱটোৰ মেইন বিশেষত্ব হৈছে লাড়ু। এই লাড়ুবিলাকে আমি ৰাইজৰ মাজত প্ৰচাৰ কৰোঁ আৰু আমাৰ এই তিনিশ পৰিয়াল মানুহে ঠিক তেনেকৈ প্ৰত্যেকেই নিজৰ মনৰ ভাৱ ভৱিষ্যতে কিবা পোৱাৰ আশাৰে ইয়াত দান কৰি আহিছে। লগতে দূৰ দূৰণিৰ পৰা বিভিন্ন ভক্ত আমাৰ ইয়ালৈ আহিছে। তেখেতলৈ আমাৰ কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে তেওঁলোকে আমাৰ আহি এই অনুষ্ঠানটো সাফল্যমণ্ডিত সহায় কৰে তাৰ বাবে অনুৰোধ কৰি এই চেনেলৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ।